নমস্কাৰ প্ৰিয় দৰ্শক আৰম্ভ কৰিব লৈছো পৰম্পৰা এনিৰ গল্প কবিতা আৰু প্ৰবন্ধ পাঠৰ অনুষ্ঠান আজি আমি আপোনালোকলৈ আগবঢ়াব বিচাৰিছো এটি প্ৰবন্ধ পাঠ আৰু প্ৰবন্ধটো আমালৈ লিখি পঠিয়াইছিল অসম জীয়ৰী ইংলেণ্ডত বসবাস কৰা ইংলেণ্ডৰ লেষ্টাৰ চহৰত বসবাস কৰা এগৰাকী অসম প্ৰেমী অসমীয়া তেখেতৰ নিজৰ ভাষাৰে মই ক'বলৈ ভাল পাম যে জলৈকে যাওঁ অসমখন লগত লৈ যাওঁ সেইগৰাকী মঞ্জিৰা চৌধুৰী বাইদেৱে আমালৈ এটি সৰু প্ৰবন্ধ লিখি পঠিয়াইছিল যিটো প্ৰবন্ধৰ নাম ও মোৰ সুৰীয়া মাত নামটোতে আপোনালোকে গম পাইছে কি ভিতৰত থাকিব চাগে ও মোৰ সুৰীয়া মাত আমাৰ প্ৰথম প্ৰস্তাৱনা সংখ্যাটোত এইটো আমাৰ প্ৰথম প্ৰস্তাৱনা সংখ্যা আছিলে প্ৰথম প্ৰস্তাৱনা সংখ্যাটোতে আমি বাইদেউৰ সেই ও মোৰ সুৰীয়া মাত প্ৰবন্ধটো সৰু প্ৰবন্ধ এটা চিন্তনীয় প্ৰবন্ধ আমি প্ৰকাশ কৰিছিলোঁ আজি মই সেইটো আপোনালোকৰ সন্মুখত পঢ়ি দিবলৈ বিচাৰিছোঁ আমাৰ পঠন অনুষ্ঠানত মই আৰম্ভ কৰিছোঁ ও মোৰ সুৰীয়া মাত মঞ্জিৰা চৌধুৰী লেষ্টাৰ ইংলেণ্ড দেশতকৈ বিদেশত বেছি দশক আছোঁ তথাপি অসমখন লগত লৈ ফুৰিছোঁ আমাৰ দিনৰ অসম এতিয়া বাৰুকৈ সলনি হ'ল এছাম মানুহৰ আদব কাইদাও সলনি হ'ল আনৰ সংস্কাৰ সংস্কৃতি উপৰুৱাভাৱে নকল কৰি কিছুমান অসমীয়াই নিজৰ ভাষাৰ খিচিৰি ৰান্ধিছে সন্তানক ইংৰাজী মাধ্যমত পঢ়াই সন্তানে অসমীয়া নাজানে বুলি গৌৰৱ কৰি এক মেৰুদণ্ডহীন জাতিত পৰিণত কৰিছে অসমত নিজৰ ভাষাটোক লৈ যিমান আন্দোলন হৈছে কেৱল ভাৰততে নহয় বোধহয় পৃথিৱীৰ কোনো ঠাইতে হোৱা নাই নিজৰ ভাষা জনা বা কোৱা এজন শিশুৰ জন্মগত অধিকাৰ বহু বিশ্ববিখ্যাত ভাষাবিদ বিশেষকৈ ৯৬ বছৰীয়া আমেৰিকান ভাষাবিদ অধ্যাপক নোয়াম চমস্কিৰ মতে মাতৃভাষাটো প্ৰতিজন শিশুৰ মগজুত সুপ্ত হৈ থাকে ইয়াক ভালকৈ বিকাশ কৰোৱা পিতৃ মাতৃৰ এক ডাঙৰ দায়বদ্ধতা ইয়াকে নকৰি এছাম পিতৃ মাতৃয়ে জোৰ কৰি এই সুবিধাকণৰ পৰা শিশুক বঞ্চিত কৰি গৌৰৱ কৰে যে তেওঁলোকৰ সন্তানে ইংৰাজী মাধ্যমত পঢ়ে বাবে অসমীয়া নাজানে আনকি পিতৃ মাতৃয়েও ভঙা ভঙা ইংৰাজীত কথোপকথন কৰে ভাষা যোগাযোগৰ এক অপৰিহাৰ্য আহিলা আৰু বাহন বহুভাষী লোকৰ বাবে পৃথিৱীখন বৰ সুন্দৰ হয় কাৰণ তেওঁলোকে ভাষাৰ মাধ্যমেৰে বিভিন্ন লোকৰ লগত সংযোগ কৰিব পাৰে সাধাৰণতে দেখা যায় যে অসমলৈ অন্য ভাষী লোক গ'লে তেওঁলোকক উত্তম আতিথ্যৰ যোগান ধৰাৰ লগতে নিজৰ ভাষা এৰি ভঙা চিঙা হিন্দী ইংৰাজী বা বাংলা ভাষাত কথোপকথন কৰে ভাৰতৰ বাহিৰা ঠাইৰ কথা নকলোৱেই বা অসমৰ বাহিৰৰ ৰাজ্যত তেওঁলোকে নিজৰ ভাষাত কথোপকথন কৰে বাবেই আলহী গৈ সেই ভাষা শিকিবলৈ বাধ্য হয় কৰ্মসংস্থানেই হওক বা শিক্ষা সংক্ৰান্ততে হওক যিসকলে নিজৰ ঠাই এৰি আন ঠাইলৈ যায় তেওঁলোকে প্ৰথমে সেই ভাষাৰ অৰ্হতা লাভ কৰিলেহে সেই পদত নিযুক্তি লাভ কৰে ব্ৰিটেইনত ১৬৫ ভাষী লোক আছে বুলি লোকপিয়লে কয় কিছু কিছু ঠাইত ইংৰাজ ভাষী লোকতকৈ অন্য ভাষী লোক বেছি আছে কিন্তু শিক্ষাৰ মাধ্যম ইংৰাজী সন্তানক নিজৰ ভাষা সাহিত্য সংস্কাৰ ব্যক্তিগতভাৱে স্কুলৰ পাছত শিকাই যদিও কোনো ঠাইত সেই ঠাইৰ অনুৰোধ মতে চৰকাৰী সাহায্যৰে অৰ্হতা থকা শিক্ষকক নিযুক্তি দিয়ে এক বিকল্প ভাষা হিচাপে সেই শিক্ষা পৰিচালনা কৰায় মাজে মাজে মনলৈ আহে আমি অসমীয়া জাতিটো বাৰু জাতি হিচাপে নিচাত্মিকা মনোবৃত্তিত ভোগো নেকি আমাৰ অসমত জন্মা গুৰুজনাৰ সমান মহিৰুহ আৰু দাৰ্শনিক সমগ্ৰ বিশ্বতে বিৰল বুলি মোৰ নিজৰ অভিজ্ঞতাৰে দি ক'ব পাৰোঁ অথচ তেৰাক জগতগুৰু আখ্যা দিও জগতগুৰুৰ আসনত বহাব পাৰিছোঁ জানো আমাৰ পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ ডাঙৰীয়াৰ ১৩টা ভাষাত ব্যুৎপত্তি আছিল ডক্টৰ বাণীকান্ত কাকতি এগৰাকী বহুভাষী ভাষাবিদ আছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে বংগ আৰু উৰিষ্যাত জীৱন কটাই বংগ কইনাৰ সৈতে সম্বন্ধ কৰিও অসমীয়া ভাষাটো পাহৰি নগৈ অসমীয়া ভাষালৈ কি অৱদান দি গ'ল ইয়াক দোহাৰাৰ প্ৰয়োজন নাই ইয়াত বুৰঞ্জীবিদ সূৰ্যকুমাৰ ভূঞা ডক্টৰ ভূপেন হাজৰিকা আৰু বাকী অসমীয়া মহিৰুহ আৰু
মহিয়সী বীৰ বীৰাংগনাসকলৰ নাম নোকোৱাকৈয়ে নদি ক'ব পাৰোঁ যে অসমত জন্ম হোৱা এই লোকসকলৰ দৰে পৃথিৱীৰ কোনো এখন ৰাজ্যতে জন্ম হোৱা নাই। তথাপি আজি অসমত নিজৰ ভাষাটো প্ৰতিষ্ঠা কৰিবলৈ কিয় ইমান সংগ্ৰাম কৰিবলগীয়া হৈছে সেয়া মোৰ সপোনৰো অগোচৰ। এতিয়া অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে, গতিকে দেশে বিদেশে থকা অসমীয়াৰ দায়বদ্ধতা আৰু বাঢ়িল। বহুভাষী হওক, কিন্তু নিজক পাহৰি নহয়। অসমীয়া ভাষা এটি অতি চহকী আৰু সুৰীয়া ভাষা। আমাৰ সুন্দৰ সংস্কাৰ সংস্কৃতি আনক শিকাই পথ প্ৰদৰ্শক হওক। আনৰ সংস্কাৰ সংস্কৃতিৰ ভালখিনি ৰাখি বেয়াখিনি চাউলৰ মাজৰ পৰা শিলগুটি বাছি পেলাই দিয়াৰ দৰে পেলাই দিয়ক। আলহীক বৰপীৰাখন পাৰি দিওঁতে যাতে বহিবলৈ পাই শুই নপৰে বা ভাঙি নেপেলায় তাৰ বাবে সজাগ হওক। আমাৰ সুকীয়া মাত কথা সংস্কাৰ সংস্কৃতি গৌৰৱান্বিত হৈ আগুৱাই যাওক। তেতিয়াহে আমি এক সজাগ জাতি হিচাপে গৌৰৱান্বিত হৈ জীয়াই থাকিব পাৰিম। প্ৰিয় পাঠক তথা দৰ্শক, এবাৰলৈ হ'লেও নিশ্চয় আপুনি অকণমান হ'লেও ভাবিছে যে সঁচাকৈ আমি এনেধৰণেই পাৰ কৰি আহিছোঁ। সংগ্ৰাম নকৰিলে এই জাতিটোৰ, এই ভাষাটোৰ একোৱে আমি বিচাৰি নাপাওঁ। গতিকে আহক আমি গৌৰৱী স্বাভিমানী অসমীয়া হওঁ, যি স্বাভিমানক লৈ আমি বিশ্বত দপদপাই থাকিব পাৰোঁ। অসমীয়া ভাষা জগত সভালৈ যাব বুলি আমি মুখেৰে ক'লেই নহ'ব, আমি কাৰ্যৰে কৰিব লাগিব। সেই কথাখিনিকে আচলতে আমাৰ মঞ্জিৰা চৌধুৰী বাইদেৱে বিদেশত থাকিও কেৱল অসমীয়াৰ কথা চিন্তা কৰি পাৰ কৰা বাইদেৱে আপোনালোকৰ প্ৰতি আহ্বান জনাইছে। এয়া প্ৰতিজন ভাষাপ্ৰেমী, প্ৰতিজন জাতিপ্ৰেমী স্বাভিমানী অসমীয়াই বিচাৰে বুলি আমি ভাবোঁ। আজিলৈ আমাৰ এই পৰম্পৰা এনিৰ প্ৰবন্ধ পাঠৰ অনুষ্ঠান সামৰিছোঁ। পুনৰ আকৌ আন এদিন আন এটা গল্প বা কবিতা বা প্ৰবন্ধ লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।